ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়া, আমাৰ সকলোৰে জ্যেষ্ঠ নেতা আদৱানী ডাঙৰীয়াৰ লগতে আজি এই মঞ্চত আমাক আশীৰ্বাদ দিবলৈ অহা NDA নেতৃত্বাধীন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য চৰকাৰসমূহৰ মাননীয় মুখ্যমন্ত্ৰীসকল, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগতে BPFৰ মুৰব্বী হাগ্ৰামৰ মহিলাই ডাঙৰীয়া, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু আজি এই শুভক্ষণত ঐতিহাসিক ক্ষণত আমাক আশীৰ্বাদ দিবলৈ অহা অসমৰ পৰম পূজনীয় সত্তাধিকাৰ প্ৰভুসকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা আধ্যাত্মিক গুৰুসকল আৰু সমবেত পৰম শ্ৰদ্ধা ৰাইজ, সাংবাদিক বন্ধুসকল, জয় জয়তে। আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোটিলৈ মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা আধ্যাত্মিক গুৰুসকললৈ কোটি কোটি প্ৰণাম যাচিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টিৰ বাবে এইটো এটা ঐতিহাসিক মুহূৰ্ত। এই মুহূৰ্তটো গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ৰাইজে যি শক্তিশালী ভূমিকা পালন কৰিলে তাৰ বাবে পোনপ্ৰথমে মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাহাৰ ভৈয়ামৰ সমূহ ৰাইজলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখন স্বৰ্গদেউ চাওলুং চুকাফাৰ দেশ, বীৰ লাচিত বীৰ চিলাৰায়ৰ দেশ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ দেশ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা, নটসূৰ্য ফুনি শৰ্মা আৰু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ দেশ। এইখন ৰাজ্যত আমি বিভিন্ন ভাষা-ভাষী ধৰ্মাৱলী লোকে বসবাস কৰোঁ। আমাৰ উপাসনাৰ পদ্ধতি পৃথক পৃথক হ'লেও আমি সাংস্কৃতিকভাৱে একেটা থালৰ সৈতে জড়িত। আমাৰ সাংস্কৃতিক অভিন্ন। গতিকে মই বিশ্বাস ৰাখিছোঁ আগন্তুক দিনত আমি মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা আমি আমাৰ মাজত ভাতৃত্ববোধ শক্তিশালী কৰি আমি এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ম। আজি শুভক্ষণত মই সেইসকল মহান বীৰ বীৰাংগনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলে জাতীয় আন্দোলনত প্ৰাণ আহুতি দিলে আৰু লগতে ভাৰতীয় জনতা পাৰ্টি আৰু সংঘৰ যিসকল প্ৰচাৰকে দেশৰ স্বাৰ্থত আত্মবলিদান দিলে তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। মই কেৱল আমাৰ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক আশীৰ্বাদ দিবলৈ অহা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল আৰু মাননীয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকল লগতে আদৱানী ডাঙৰীয়াই আমাক যেনেধৰণে উৎসাহিত কৰিলে আৰু তেখেতসকলৰ মৰম স্নেহ আৰু আশীৰ্বাদৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰে নিষ্ঠাৰে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ নিমিত্তে আজি সংকল্প লৈছে। গতিকে আগন্তুক দিনত আমি সকলোৱে মিলি কাম কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টি, BPF, AGP, ৰাভা, তিৱা আমি সকলোৱে মিলি এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজৰ ওচৰলৈ গৈছিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ ওচৰত আবেদন ৰাখিছিলোঁ। ৰাইজৰ ওচৰত আমি আমাৰ প্ৰাৰ্থনা অৰ্পণ কৰিছিলোঁ। আমি কৈছিলোঁ যে পৰিৱৰ্তনৰ বাবে, অসমৰ উন্নয়নৰ বাবে, অসমৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি গোষ্ঠী ধৰ্মাৱলী লোকৰ নিৰাপত্তাৰ স্বাৰ্থত আপোনালোকে আমাক এইবাৰ সহায় কৰক। অসমৰ ৰাইজে আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে। সেইবাবেই এনেধৰণৰ ঐতিহাসিক পৰিৱৰ্তন সম্ভৱ হ'ল। আজি আপোনালোক সকলোৱে আমি সকলোৱে অভিভাৱে উপলব্ধি কৰোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
যোৱা 2 বছৰত সুশাসন ব্যৱস্থাৰ যোগেদি ভাৰতবৰ্ষত এটা নতুন বিপ্লৱৰ সূচনা কৰিছে, যাৰ ফলত আজি দেশে অগ্ৰগতিৰ দিশত দুপদুপকৈ আগবাঢ়ি গৈছে। আমিও অসমৰ ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ, অসমখন বিদেশীমুক্ত কৰিব লাগিব, দুৰ্নীতিমুক্ত কৰিব লাগিব আৰু প্ৰদূষণমুক্ত কৰিব লাগিব। আৰু অসমৰ সম্পদ আৰু সম্ভাৱনাৰ ভিত্তিত অসমখন ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আমি বিশ্বাস ৰাখিছোঁ আপোনালোকে যেনেধৰণে আমাক যোৱাটো নিৰ্বাচনত সহায় কৰিলে, আগন্তুক দিনত আমাৰ কাম কাজবিলাক পৰিচালনা কৰোঁতে আপোনালোকে আমাৰ কাষত সকলো সময়তে জাগ্ৰত প্ৰহৰী হৈ আমাৰ কাম কাজবিলাক আপোনালোকে চোৱা চিতা কৰিব। আমি বিশ্বাস ৰাখিছোঁ যে আপোনালোকৰ দিহা পৰামৰ্শৰ আধাৰত আগন্তুক দিনত আমি নিষ্ঠা আৰু সততাৰে আপোনালোকৰ ভবাৰ দৰে সমাজখন আগুৱাই নিম। বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে বৃহত্তৰ অসমীয়া জাতিৰ নিৰাপত্তাৰ স্বাৰ্থত একেলগে কাম কৰিবৰ বাবে আগবাঢ়ি যাব। অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ আমি সকলোৱে একাকাৰ হৈ বৃহত্তৰ অসমীয়া জাতিক ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিম আৰু সকলোকে অৰ্থনৈতিকভাৱে সবল কৰি তুলিম। এই হৈছে আমাৰ লক্ষ্য। অসমৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তি যাতে সামাজিক নিৰাপত্তা নিশ্চিতভাৱে পাব পাৰে আৰু আৰ্থিক দিশত সবলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে আমাৰ চৰকাৰে আপোনালোকৰ আশীৰ্বাদত কাম কৰি যাব। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আজি এই শুভক্ষণত আমাৰ পিনৰ পৰা দিবলৈ একোৱেই নাই, কিন্তু আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়া আৰু জ্যেষ্ঠ নেতা আদৱানী ডাঙৰীয়াৰ লগতে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় চৰকাৰৰ পৰম শ্ৰদ্ধাৰ মন্ত্ৰীসকললৈ মই গভীৰ অসমৰ ৰাইজৰ হৈ, দলৰ কৰ্মকৰ্তা হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত তেখেতসকলৰ উপস্থিতিয়ে আমাৰ মনোবল দুগুণ বৃদ্ধি কৰি তুলিছে। আমি দৃঢ় প্ৰতিজ্ঞ যে আগন্তুক দিনত আমি সফলতা অৰ্জন কৰিব পাৰিম। মই এইখিনি কথাকে কৈ পুনৰবাৰ এটি কথা আমি ক'বই লাগিব। এই নিৰ্বাচনত আমাৰ তত্ত্বাৱধানৰ দায়িত্বত আছিল ৰাম মাধৱ ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী আছিল মহেন্দ্ৰ সিং, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা অজয় জামৱাল ডাঙৰীয়া, আৰু সকলো সময়তে তেখেতসকলে আমাৰ কৰ্মকৰ্তাসকলৰ সৈতে মিলিত প্ৰচেষ্টাৰে গোটেই কামখিনি সুচাৰুৰূপে সফল কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতসকলৰ বৰঙণি, তাৰ বাবে মই ৰাম মাধৱ ডাঙৰীয়াৰ লগতে মহেন্দ্ৰ সিং আৰু মই অজয় জামৱাল ডাঙৰীয়াকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত পুনৰবাৰ অসমৰ ৰাইজে আমাক এই সুযোগ দিয়াৰ বাবে আমি পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ তাৰিখত আমি আপোনালোকৰ সন্মুখত এটি প্ৰতিশ্ৰুতি দিছোঁ যে আগন্তুক দিনত যি কামেই কৰিম আপোনালোকৰ যাতে মনত কোনো কাৰণত সেই কামৰ যোগেদি বেজাৰ নাপায়, তাৰ বাবে আমি চেষ্টা চলাই যাম। গতিকে আজি শুভক্ষণত এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি দুপৰীয়া ভাগত এগৰাকী ব্যক্তি মোক জানিবলৈ দিলে, অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি অঞ্জন দত্ত ডাঙৰীয়া অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। আমি এই মুহূৰ্তত তেখেতৰ আৰোগ্য কামনা কৰিছোঁ। গতিকে সদৌ শেষত পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আগন্তুক দিনত আপোনালোক সকলোৱে সঁহাৰি বিচাৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। Chief Minister of Assam, respected Sonawal ji, Honorable Ministers from Central Government, my colleague Chief